নমস্কাৰ সকলোকে স্বাগতম জনালোঁ RJ ষ্টুডিঅ' প্ৰথমটো ব্লগ ভিডিঅ'ৰ মাজলৈ। আজি ভিডিঅ'টো মানে আমাৰ গাঁৱত যিহেতু ভাওনা হ'বগৈ, ভাওনা হোৱাৰ বাবে মানে আখৰা চলি আছে, তাৰে এটা ব্লগ বনাবলৈ মই আহিলোঁ। আপোনালোক সকলোকে আখৰা দেখাবলৈ আহিলোঁ। তো আমাৰ লগত আমাৰ গাঁৱৰে চবেই মিলি পেলানি ভাওনাখন কৰিছে, মানে গাঁৱৰে কিছুমান ল'ৰাই ভাওনাখন কৰিছে। তো ভাওনাখনৰ নাটখনৰ নাম, ভাওনাখন কেতিয়া হ'ব, সকলোখিনি আপোনালোকক আমাৰ এই ভাওনা কৰিবলৈ কিছুমান ল'ৰা আছে ক'ব। ভাওনাখন কেতিয়াকৈ হ'ব বাৰু? ভাওনাখন মানে আপোনাৰ 7 তাৰিখ মাঘৰ 21 জানুৱাৰী। নাটখনৰ নাম বিপ্ৰদামনৰ আখ্যান দন্তবক্ৰ মুক্তিলাভ। নাটখন ইংৰাজী কেই তাৰিখ ক'লে? ইংৰাজী 21 জানুৱাৰী। 21 জানুৱাৰীত হ'ব। তো এইফালে আছে আমাৰ নুমল, এইফালে গৌতম, তাৰপিছত এইফালে কেইজনমান আছে। বাকী আপোনালোকক মই আখৰা এটা সৰু সৰু ভিডিঅ' আপোনালোকক দেখাম। আখৰা কোন কোন সকলোকে চিনাকি কৰিবলৈ চেষ্টা কৰিম, চিনাকি কৰাই দিম। তো ভাওনা দিনাখন যাতে এইটো কাৰো ডাউট নাথাকে, আৰু ভাওনাখন সকলোৱে চাব বুলি আশা ৰাখিলোঁ মানে। আৰু মোৰ এইটো চেনেলতে গোটেই সম্পূৰ্ণ ভাওনাখন দাঙি ধৰিবলৈ বিচাৰিম, আপোনালোকে চাব বাছ ইমানে। বলক। মানৱ পুত্ৰ ৰূপে জন্ম লাভ কৰিছ। কুণ্ডলী কৰি মই আছিলো Ramai Sargarodi. খপনি ও রাধিকা করি এয়া মানে বাহিৰৰ ফালে অকণমান প্ৰেক্টিচ কৰি আছে, মানে এইফালে মেইন আখৰা চলি আছে, আৰু এইফালে আমাৰ মানে বেলেগ ভাৱৰীয়াই মানে ইয়াতো আখৰা কৰি আছে, মানে ইয়াতো আখৰা কৰি আছে আৰু এইফালেও আখৰা হৈ আছে। ইয়াত ধুনীয়াকে আপোনালোকে চাই আছে বিন্দাছ। এয়া চাহ দিবলৈ আহিলে, আমাক চাহ এটা দিলে, এয়া বিন্দাছ চাহ দিয়া হৈ গ'ল আমাক। এয়া ভণ্টি, এয়া নব, এই ভাৱৰীয়াসকলে সেই তাত চাহ খাই আছে, মানে কিছুমান গায়ন বায়ন ভাৱৰীয়া। এজন আমাৰ হিমাংশু, এইফালে নয়নজ্যোতি, নুমল, আমাৰ গৃহস্থ মানে নব, আপোনালোকক চিনাকি কম ভালকে। তো এইফালে আছে আমাৰ হিমাংশুৱে কি চৰিত্ৰত অভিনয় কৰিছে আপোনালোকক ক'ব এতিয়া। নমস্কাৰ, মই হিমাংশু, মই কৃষ্ণ চৰিত্ৰত অভিনয় কৰিছো। তো এইফালে আছে আমাৰ কৃষ্ণ কি চৰিত্ৰত অভিনয় কৰিছে আপোনালোকক ক'ব এতিয়া। নমস্কাৰ, মই কৃষ্ণ, মই ইয়াতে আপোনাৰ নাৰদৰ চৰিত্ৰত অভিনয় কৰিছো, আৰু আপোনালোকে ফুল ভাওনা ভিডিঅ' এইটো চেনেলতে পাই যাব। সকলোৱে চাব বুলি আশা কৰিছো, আৰু ইয়াৰ আমাৰ ভাইটিয়ে হয়, ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো দবাই থব, নতুন নতুন ভিডিঅ' আহিলে পাব। ধন্যবাদ। কৃষ্ণ আমাৰ এজন প্ৰফেচনেল নাৱত বুলিয়ে ক'ব লাগিব। এজনৰ এখেতক আমাৰ গোলাঘাটৰ পৰা নিমন্ত্ৰণ কৰা হৈছে, আখৰা কৰিবলৈ আহিছে আজি। আমাৰ যিজন মানুহে মানে ভাওনাখন দিছে, মানে সেই মানুহজনে নিমন্ত্ৰণ কৰি আনিছে গোলাঘাটৰ পৰা। আপোনালোকক যদি লাগে আমাৰ নাৱতক কণ্টেক্ট কৰিব পাৰে। নমস্কাৰ। আমাৰ নাৱতে প্ৰফেচনেল নাৱত হয়, আপোনালোকে ভাওনা দিনা গম পাব এখেতৰ অভিনয়। তো এইফালে আছে আমাৰ ভিনদৈ কি চৰিত্ৰত অভিনয় কৰিছে আপোনালোকক ক'ব। নমস্কাৰ দেই, এবাৰ ইন্দ্ৰ পৰিছে। তো এইবাৰ আমাৰ ভিনদৈ এবাৰ ইন্দ্ৰ চৰিত্ৰত অভিনয় কৰিছে। ভাওনা দিনাখন ধুনীয়াকে দেখাম। এজনে আমাৰ RJ ষ্টুডিঅ' আমাৰ দুজনে হয় নে নহয় কৰি RJ ষ্টুডিঅ'টো অনাৰ আমি দুজন বুলিয়ে ক'ব লাগিব। তো RJ ষ্টুডিঅ'তে সম্পূৰ্ণ ব্লগটো মানে ভাওনা ভিডিঅ'টো পাব, আপোনালোকে চাব বুলি আশা। এইফালে আছে আমাৰ টুটুমণি বৰ্তা, আপুনি কি চৰিত্ৰত অভিনয় কৰিছে? বিপ্ৰদামোদৰ চৰিত্ৰত আমাৰ বৰ্তা অভিনয় কৰিছে। এইফালে আছে আমাৰ বিশালে কি চৰিত্ৰত অভিনয় কৰিছে আপোনালোকক ক'ব এতিয়া। সুশীলা চৰিত্ৰত অভিনয় কৰিছে। এইফালে আছে আমাৰ নিপেন্দাই কি চৰিত্ৰত অভিনয় কৰিছে আপোনালোকক ক'ব এতিয়া। ৰুক্মিণী চৰিত্ৰত আমাৰ নিপেন্দা অভিনয় কৰিছে। তো এইফালে আছে আমাৰ হিমাংশুদাই কি চৰিত্ৰত অভিনয় কৰিছে ক'ব। মই এইবাৰ নাটখনত
বলোৰামৰ চৰিত্ৰত অভিনয় কৰিবলৈ লৈছো। এয়া হিমাংশু দাই বলোৰাম চৰিত্ৰত অভিনয় কৰিছে। তো এইফালে আছে আমাৰ মুনিন দাদাই কি চৰিত্ৰত অভিনয় কৰিছে ক'ব এতিয়া। মই এবাৰ বৰুণ দেৱৰ অভিনয় কৰিম। বৰুণ দেৱ অভিনয়। তো এইফালে আছে আমাৰ গৌতমে কি চৰিত্ৰত অভিনয় কৰিছে আপোনালোকক ক'ব এতিয়া। কাৰ্তিক চৰিত্ৰত অভিনয় কৰিছে। এইফালে আছে আমাৰ বিকাশে কি চৰিত্ৰত অভিনয় কৰিছে আপোনালোকক ক'ব। মই দাৰৰ পাছত বিকাশে দাৰোপাল চৰিত্ৰত অভিনয় কৰিছে। তো এইফালে আছে আমাৰ নুমলে কি চৰিত্ৰত অভিনয় কৰিছে ক'ব এতিয়া। মই তোমাৰ চৰিত্ৰত অভিনয় কৰিছো। সেইটো দুমন্ত চৰিত্ৰত অভিনয় কৰিছে। এইফালে আছে আমাৰ আশ্বাস জ্যোতিয়ে কি চৰিত্ৰত অভিনয় কৰিছে আপোনালোকক ক'ব এতিয়া। তুমি কি চৰিত্ৰত অভিনয় কৰিছা? মই দন্তবক্ৰ চৰিত্ৰত অভিনয় কৰিছো। এইফালে এজন মূৰতে আছে পুৰা কি চৰিত্ৰত ক'লা? দন্তবক্ৰ মোৰ নাম। দণ্ডবক্ৰ চৰিত্ৰত অভিনয় কৰিছে। এইফালে আছে আমাৰ বিশাল ভাইটিয়ে কি চৰিত্ৰত অভিনয় কৰিছে ক'ব এতিয়া। সেইটো প্ৰদ্যুম্ন চৰিত্ৰত অভিনয় কৰিছে। তো এইফালে আছে আমাৰ নয়নজ্যোতিয়ে কি চৰিত্ৰত অভিনয় কৰিছে ক'ব এতিয়া। মই বিদুৰথৰ চৰিত্ৰত মানে তেখেতে বিদ্ৰোহৰ চৰিত্ৰত অভিনয় কৰিছে। তো ইমান আৰু এজন আছে সেইজনক দেখাই পেলাই যামগে আৰু বহুত দেৰি হ'ল ঠাণ্ডা লাগিছে গাইছ। তো এইফালে আছে আমাৰ পাৰ্থই কি চৰিত্ৰত অভিনয় কৰিছে আপোনালোকক ক'ব এতিয়া। মই বিপ্ৰ দামোদৰ নাটৰ আলবা চৰিত্ৰত অভিনয় কৰিছো। তো ইমানে এয়া বৰ্তমান ভাওনা আখৰা সমাপ্ত হ'ব হৈছেগে। ইয়াত গোটেই ভাৱৰীয়াসকল বহি আছে আৰু বাহিৰত আমাৰ কেইজনমান গাঁৱৰে জ্যেষ্ঠ ব্যক্তি গাঁৱৰে কিছুমান মানুহ আছে আখৰা চাই আছে। ভাওনা দিনা গোটেই ভাওনাখন দিয়া হ'ব মই ক'লোৱে। তো গাইছ মানে এয়া আমাৰ আখৰা সামৰণি পৰিলে। তো আমিও এতিয়া ঘৰমূৰা হ'লো। তো এইফালে নয়নজ্যোতিয়ে মই আহি আছো। নয়নজ্যোতিহঁতৰ ঘৰ আমাৰ ঘৰ একে ওচৰতে বুলি ক'ব পাৰি। তো এতিয়া টাইমটো হৈ গ'ল আপোনাৰ কিমান 10:25 হৈ গ'ল। গোটেই ঠাণ্ডা চব মানুহ শুলে গাঁৱৰ মানুহ। এইফালে দেখিব পাৰিছে গোটেইখন কুঁৱলী পৰি আছে। তো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু সম্পূৰ্ণ ভাওনাখন মোৰ এইটো চেনেলতে দিয়া হ'ব RJ ষ্টুডিঅ'। তো এইটো চেনেলটো আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰি লওক সম্পূৰ্ণ ভিডিঅ'টো চাবৰ বাবে। তো ইমানে আছিলে। আমি এতিয়া শুমগে। গুড নাইট অল গাইছ। তো ইমানে আছিলে। এইটো আমাৰ নয়নজ্যোতি দেই। এইটোলৈকে বাৰু বাই বাই।